জাষ্টিস বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল হ'ব লাগে য'ত এজন ৰিটায়াৰ্ড ডিস্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব আৰু এই ট্ৰিব্যুনেলখনক আমি আদালতৰ মৰ্যাদা প্ৰদান কৰিম এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম এতিয়াৰ পৰা প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব এইবিলাক ধুবুৰী সাউথ সালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিসএডভান্টেজ স্থানত শিক্ষকতা কৰে তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগত পাৰমিশন হওক এনঅ'চি হওক এফিলিয়েশ্যন হওক যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলে 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব পাৰ্থক্যটো মই বুজাই দিছোঁ আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব তেতিয়াহে প্ৰাদেশিকৰণ হ'ব এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে যিকোনো এখন কাগজ থাকিলে পাৰমিশনৰ কাগজ থাকক ৰিকগনাইজেশ্যনৰ কাগজ থাকক এফিলিয়েশ্যনৰ কাগজ থাকক বা এনঅ'চি এখন থাকক তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব স্কুল কিমানমান হ'ব স্কুলটো হিচাপ উলিয়াব দিগদাৰ কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰি নেৰিম নামৰ শিক্ষানুষ্ঠানখনে এখন প্ৰাইভেট ইউনিভাৰ্চিটি কৰিব খোজে তাকো কেবিনেটে অনুমোদন জনায় আজিম প্ৰেমজী ইউনিভাৰ্চিটি পলাশবাৰীত স্থাপন হ'ব IIMৰ লগতে এইখন হ'ল ফিলন্থ্ৰপিক প্ৰাইভেট ইউনিভাৰ্চিটি অৰ্থাৎ তাত কোনো ব্যৱসায় নাই প্ৰফিটৰ কথা নাই বৰঞ্চ ল'ৰা ছোৱালীক তেওঁলোকে স্কলাৰশ্বিপ দি পঢ়াব সেইকাৰণে আৰু প্ৰথম অৱস্থাত 1100-1200 কোটি টকা তেওঁলোকে পৰৱৰ্তী অৱস্থাত 1700 কোটি টকালৈকে বিনিয়োগ কৰিব তাত স্কুলো বনাব তেওঁলোকে হস্পিটালো বনাব এটা ডাঙৰ পৰিৱৰ্তন আহিব আজি কেবিনেটে অনুমোদন জনায় যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব এই চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি
আবলটন কৰিব পৰা যাব 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ বিমানবিলাক আমি বিমান দেখো কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয় গাড়ী যেনেকৈ সাৰ্ভিসিং সেন্টাৰ আছে বিমানৰো সাৰ্ভিসিং সেন্টাৰ আছে আৰু ই বহুত এমপ্লয়মেন্ট দিয়ে আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ ওভাৰহল পলিচি অফ আসাম 2025 অনুমোদন কৰা হয় অসমত 7টা এয়াৰপোৰ্ট আছে আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰো আমাৰ আহতগুৰিত যেটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেন্ড কৰিব লাগিব এতিয়া আমি অসমত প্ৰিভেনশন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেন্ডমেন্ট কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয় অকল আহতগুৰিয়ে নহয় লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছো